সুইফট ডিজায়াৰখন বহুতে বিচাৰি আছিল, বহুতৰ লগত কণ্টেক্ট নহ'ল। আজি দাদা আহিলে ক'ৰ পৰা? গোৱালপাৰাৰ পৰা আহিলে। এইবাৰ গোৱালপাৰাত গ'ল আৰু গোৱালপাৰাৰ পৰা আৰু এজন আহি আছিলে, তেখেতে বুলি মই এখেত ভাবিছোঁ। আৰু কওক কেনেকুৱা পালে চুইফটখন লৈ? ডিজায়াৰখন ভালে আছে না? ঠিক আছে। আৰু লগত দুই এজন আহিছে। এতিয়া মই গাড়ীখন দেখাওঁগৈ আপোনালোকক। আৰু বৰষুণ আমাৰ ইয়াতে পূৰা গম পাইছে, কালিৰ পৰা নেৰা নেপেৰা বৰষুণ। এতিয়া চুইফট ডিজায়াৰখন মই ডেলিভাৰীটো দেখাই আছোঁ বলক। আজি পূৰা গাড়ীকেইখন ধুই মেলি থৈ দিছিলোঁ। চুইফট ডিজায়াৰখন যেতিয়া আহি আছোঁ বুলি কৈছিল তেখেতলোক, মই পূৰা ধুই মেলি থৈ দিছিলোঁ। এখন ৱেগনাৰখন, এখন ডিজায়াৰখন এতিয়া যাবগৈ। আৰু গাড়ীখন মজা আছিলে, আপোনালোকে তেখেতলোকেও নি গাড়ীখন এতিয়া চেল কৰিব। পূৰা ইণ্টেৰিয়ৰ মই গোটেইখিনি মজাক। এইখন এল্ট'খন মোৰ, এইটো ইণ্টেৰিয়ৰটো চাওক কিমান ধুনীয়া হৈ আছিল গাড়ীখন। বহুতে কণ্টেক্ট কৰিছিল কিন্তু দাম দৰ মিলা নাছিল। আৰু এখেতলোকৰ লগত দামটো মিলিল বুলি নহয়, মানে আহিছে দাম দৰ কৰিছে, গাড়ী মিলিছে, দি দিছোঁ। আৰু ফোনত মানে কি হয়, দাম দৰ কৰি থাকিলে দাম মিলিলেও মানে হাঁ ক'ব দিগদাৰ হয়। আহক ওচৰত, গাড়ীখন চাওক মেলক, তাৰপিছত দাম দৰ কৰিলে ভাল। আৰু যেতিয়া আমি ডেলিভাৰী দিব যাওঁ, গাড়ী এখন মই আগতে ডেলিভাৰী দিব যাওঁতে ফুল ডিটেইলছখিনি দি মেলি যাওঁ। এতিয়া ল'ল তেখেতে। কেনেকুৱা পাইছে এতিয়া গাড়ীখন ওচৰত দেখা পায়? পূৰা মজা ন? লাহে লাহে যাই থাকিব, বৰষুণৰ বতৰ, তেল চেল ভৰাই যাই থাকিব। আৰু মোৰ ঘৰত কুকুৰকেইটাই চিঞৰি আছে। এতিয়া আছে এইকেইখন আছে চুইফটখন, এখন VXI এখন চুইফট VXI, এখন এল্ট' কেটেনখনটো 155 লগাইছোঁ। চব মই এইবিলাক কৰি দিম। অকণমান দাগি দুগা আছে, এইবিলাক দাম কৰি দিম। 14 চনৰ কেটেন, মানুহেতো বেছি বুলি কৈ আছে, বেছি কোৱা নাই, মই কমেই কৈ আছোঁ বাৰু। তেওঁ মই যদি এনেকৈ কাম বন কৰি লৈ যায়, কিবা এটা দাম কম বেছ কৰি দিম হা। এতিয়া মই ডেলিভাৰীটো দি লওঁ, আহক। পূৰা বৰষুণ আছিল, তেখেতলোক গোৱালপাৰাৰ পৰা আহিল। ফাইনেলি এতিয়া মই ডেলিভাৰী দিম গাড়ীখন, AS01DK9465। আৰু আপোনালোকক ডিটেইলছৰ এটা মই ভিডিঅ' দিছিলোঁ, কাগজ পাতি A to Z মই তেখেতলোকক কৰি দিম, ট্ৰেন্সফাৰ পাতি। আৰু তেখেতলোকে ইঞ্চুৰেঞ্চটো গৈ মোক কৰি দিব, মই লগালগ গোটেই বাকীখিনি প্ৰচেছখিনি মই লগালগ কৰি দিম। বাকী এতিয়া গাড়ীখন ফুল্লি ডেলিভাৰী, তেখেতলোক লাহে লাহে গৈ থাকিব। 2-5 চাবিয়ে সৈতে চুইফট ডিজায়াৰ VXI এখন ডেলিভাৰী দিলোঁ। তেখেতে কালি বৰষুণত তিতি পিনে কালিয়ে একবাৰ চাই গৈছে, আৰু ভাল লাগিল দেই লগ পাই। আৰু কৈ দিয়ক কিবা এটা গাড়ীখনৰ কথা। ভাল লাগিছে, আমি ল'লোঁ গাড়ীখন। দিয়ক ঠিক আছে, এটা ফটো এটা মাৰি আকৌ। এতিয়া মই গাড়ীখন ওলাই দিওঁ। আমাৰতো গলিটো পূৰা সৰু, গম পাইছে। মই আমাৰ পাৰ্কিংটো দেখিছেনে, সেইদিনা মই পেলালোঁ পাৰ্কিঙৰ। মানে এতিয়া কালিতো পূৰা বৰষুণ, আমাৰ ইয়াতে লখৰা চখৰা ফালে বৰষুণ হৈ আছে। এতিয়া গাড়ীখন মই ওলাই দিওঁ, তেখেতলোক একদিনে ওলাব নোৱাৰিব। এতিয়া যাওঁ, মই গাড়ীখন ওলাওঁ। বাকী গাড়ীকেইখনো এতিয়া মই দেখাম। এতিয়া 3খনে মোৰ ষ্টক হ'ল, আৰু গাড়ী ঢেৰ আহি আছিল। মই এইকেইদিন উঠাই থকা নাই, কিয় মানে পানীও হৈ আছে আৰু আমাৰ পাৰ্কিংটোও মানে হৈ থকা নাই মজাকৈ। এতিয়া ষ্টকত এইকেইটাই আছে, 3টাই আছে। চুইফট VXI এইখন ল'ব বুলি ল'ব পাৰে, এইখন মই পূৰা মজা দামত মিলাই দিম আপোনালোকক। এতিয়াই মই ডিটেইলছখিনি গোটেইখিনি একেবাৰে দি পিনে এটা এটা দাম গোটেইকেইখনে কৈ দিম, আৰু ডাইৰেক্ট কণ্টেক্ট কৰিব। এতিয়া মই গাড়ীখন ওলাওঁ, ব'লক। তেলটোও ভৰাই ল'ব আপোনালোকে যায়। AC ৰানিং, মিউজিক চিষ্টেম ৰানিং, ব্লুটুথ চব কানেকশ্যন হৈ আছে, কানেকশ্যন আছে। এতিয়া ওলোৱাটো বহুত জেমেলা। চাব নেকি মই কেনেকৈ ওলাব লাগে? দেখাই দি আছোঁ। বহুত জেমেলা ওলোৱা। এতিয়া মই ওলাই যাম, এখন বাইক আহিলেও প্ৰব্লেম হৈ যায়। ব'লা আগফালে ব'লা। টেম্পু এটা আহি আছে, তাক ৰখালে হ'ল। ব'লা আগফালে। ইয়াতে চিধাচি অলপ ওলাই গৈ কাৰোবাক চাবি পুল ফোন কৰে, কাটি পেলাইছে। তেলটো ভৰাই ল'বা, লগাই লোৱা। পুৰা চাৰিওফালে পানী। দিনত চুইফট VXI এখন ডেলিভাৰী দিলোঁ, এতিয়া ৰাতি 12টা বাজে। এল্ট'খনলৈ অলপ ওলাই আহিছোঁ। এল্ট'খন চব পূৰা, এল্ট'খনৰ ডিটেইলছটো আপোনালোকক দিছিলোঁ, দাম দৰ ঠিক কৰি। আৰু এতিয়া 1,55,000 টকাৰ ইনক্লুডিং ট্ৰেন্সফাৰ, নাম পাতি A to Z আপোনালোকক কৰি দিম। এল্ট' K10 VXI 2000
2014 ফাৰ্ষ্ট অনাৰ আৰু গাড়ীখনৰ টায়াৰ কণ্ডিশ্যন চব অ'কে আছে আৰু মোক কোনোবা খালি দাগি আছে লেডিজ মানুহে চলোৱা আছিল ন গাড়ীখন এইখন চাওক এইখন দৰ্জাত এইখন অকণমান সোমাই আছে এইখন মই লগাইছিলোঁ দেই সেইদিনাখন অলপমান গাড়ী বস্তুহে লাগিবই এইটো মানে মই চলাওঁ যোনে চলাওক গাড়ী অলপ চলপ ক'ৰবাত দাগি দুগাৰ হ'বই এইটো নিজে চলালেও হ'ব আপোনালোকে চলালেও হ'ব যোনে গাড়ী বস্তুটো কেতিয়াবা লাগি যাবও পাৰে যিমানে ভাল লাগে আৰু অলপমান এইডোখৰত আছে আৰু বাকী গাড়ীখন এইটো যে চিল আছে টায়াৰ কণ্ডিশ্যন চাওক টায়াৰ কণ্ডিশ্যন মজা চিট কভাৰ মজা আমাৰ এইটো মোৰ ভাইটি চব মজাকে আছোঁ মই এপ্ৰনটো দেখাই দিওঁ হা এপ্ৰন চেপ্ৰন আপোনালোকক দেখাই দিওঁ চবে কয় এপ্ৰন ইঞ্জিনটো কালি মই ৱাছ কৰিম তাৰপিছত আপোনালোকক এটা ইঞ্জিন ৱাছ কৰি ভিডিঅ' এটা দিম এপ্ৰন চক এইটো এপ্ৰন চক কালাৰ অকণমান কালাৰ আছে আৰু এইফালে এই বনেট চিল হৈ আছে গোটেইখিনি এইটো ইঞ্জিন কণ্ডিশ্যন লেতেৰা হৈছে মই চাফ কৰি দিম গাড়ী এইফালে এইবিলাক কোনো মাৰ চাৰ খোৱা নহয় গাড়ী আহিব দাম দৰ মিলাব লৈ যাওক এল্টো K10 14 চনৰ আৰু কিবা এটা কমাই দিম আপোনালোকক মজা আছে এল্টো 800 ভাল দামত বিক্ৰী হৈ আছে আৰু ছুইফ্ট ডিজায়াৰখন ডেলিভাৰী হৈ গ'ল মজা আছে গোৱালপাৰা গ'ল আৰু ডিটেইলছ দিছিলোঁ আপোনালোকক বহুতে মোক ফোন কৰিছে আৰু গোটেইকেইটা টায়াৰ কণ্ডিশ্যনে মজা কিন্তু দেই ইয়াৰে ল'ব পাৰে মই স্ক্ৰীণত দিয়া নাম্বাৰটোত ডাইৰেক্ট কণ্টেক্ট কৰিব আৰু মজা জেগাত আহি ৰখি আছোঁ চব ৰাতি আৰু ঠিক আছে এতিয়া ৱেগনাৰখনো আছে মিলাই দিম আহিব গাড়ীখনৰ যি দাম হয় মইতো যি দাম ৰাখিছোঁ সেইটো দামটো কোৱা নাই আহিব আৰু তাৰপিছত ছুইফ্ট এখন VXI আছে 15 চনৰ ছুইফ্ট VXI এখনো আপোনালোকক মই এটা ডিছকাউণ্ট কৰি দিম এইটো কম বেছ কৰি দিম আহিব দাম গাড়ী চাব পচন্দ কৰিব গাড়ী লৈ যাব যোনে ঘৰত আহে মোৰ তাত খুব কম কাষ্টমাৰ ঘূৰি খুব কম কাষ্টমাৰে যায় গাড়ী চাই মানে পচন্দ কৰে দাম দৰো মই মিলাই পঠাওঁ ঘূৰাই মই কেতিয়াও কাকো নপঠাওঁ আৰু যোনে মানে ফাইনেলি কথা পাতে তেখেতলোককো মই ঘূৰাই নপঠাওঁ আৰু আমিও গাড়ী এখন আনো যেতিয়া কিবা এটা পাবৰ কাৰণে আনো আৰু এনেকুৱাও নহয় যে গাড়ী এখন গাড়ী মানে বহুত টকা হ'লে এনেকুৱা নহয় আপোনালোক চবে গম পায় আৰু ৰিফাইনেন্স যোনে কৰি দিয়ে তেখেতলোকৰ কথা বেলেগ আৰু ৰিফাইনেন্সটো মই নকৰোঁ আৰু কৰিম মই অতি সোনকালে ৰিফাইনেন্সৰ ব্যৱস্থাও কৰি আছোঁ গোটেইখিনি এখন মোৰ এল্টোখন S09D0580 ডাইৰেক্ট ফাৰ্ষ্ট অনাৰ গাড়ী হয় আপোনালোকক মই নাম ট্ৰেন্সফাৰ ইঞ্চুৰেঞ্চ পলিউশ্যন A to Z কৰি দিম এই চিট কভাৰো পূৰা মজা লাগি আছে দুটা পাৱাৰ উইণ্ডো মিউজিক চিষ্টেম AC আৰু VXI ঠিক আছে এতিয়া এইটো ভিডিঅ' ইমানতে খতম কৰিলোঁ নেক্সট ভিডিঅ'টো মই আপোনাক গোটেই পাৰ্কিঙৰ পৰা গোটেইকেইখন গাড়ী দেখাম আৰু কি গাড়ী পাওঁ চাওঁ মই এতিয়া যোৱা কথা আছিল ইয়াতে বৰষুণ আৰু এতিয়াতো গম পায় কাজিৰঙা ফালে মানে অলপ বন্ধ কৰি দিয়ে গাড়ীকেইখন চাওঁ তাকে কি হয় অহা যোৱাটো মানে জাম হৈ যায় ন কাজিৰঙাত চাওঁ তাকে ঠিক আছে আজিলৈ ভিডিঅ'টো খতম কৰিলোঁ নেক্সট ভিডিঅ' আপোনালোকৰ কাৰণে আনি আছোঁ বহুত জল্দি এইবিলাক ৰাবিং চাবিং মাৰি ইঞ্জিন পলিচ কৰি গোটেই গাড়ীকেইখন মই আপোনালোকক দিম মই ঘৰতে পূৰা সুবিধা এতিয়া ঘৰতে মই ইঞ্জিন পলিচ ৰাবিং ৱাশ্বিং গোটেইখিনি মই ঘৰতে ৰাখিছোঁ আৰু কিবা গাড়ী কাম থাকিলেও মই ঘৰতে কৰাৰ মানে সুবিধাখিনি গোটেইখিনি কৰাইছোঁ আপোনালোকক গোটেই ডিটেইলছ দি থাকিম মই এটা এটাকৈ সদায় ভিডিঅ' দিব নোৱাৰোঁ কিয় কাৰণে মই ঘূৰি ভাল পাওঁ ঘূৰি থাকোঁ অলপ চলপ আৰু ফোন কৰে ফটো মেছেজত ৰিপ্লাই কৰিবও বেয়া হয় কিন্তু মই যিমান পাৰোঁ আজিলৈকে কোনো ক'ব নোৱাৰে মই মেছেজত ৰিপ্লাই নকৰোঁ বুলি হোৱাটছআপ মেছেজত কেতিয়া নহ'ব পাৰে কিন্তু ফেচবুক ইনষ্টাত মই যাকে পাৰোঁ যিমানটো পাৰোঁ 90% মানুহক মই ৰিপ্লাই কৰোঁ খালি কমেণ্টত মই ৰিপ্লাই কৰিব নোৱাৰোঁ কিয় কাৰণে কিমান কমেণ্ট আহি যায় ইটোৰ পিছত ইটো ভিডিঅ' হৈ যায় সেইকাৰণে কোনো বেয়া নাপাব আৰু মই কমেণ্ট যাৰ পাওঁ তাকে ৰিপ্লাই কৰোঁ আৰু আহিব মোক কণ্টেক্ট কৰিব গোটেই গাড়ীকেইখন আপোনালোকক মিলাই দিম গাড়ী এখন যদি কাৰোবাৰ ল'ব মন আছে কম দামত ভাল গাড়ী এখন আহি যাব মোৰ তাত বাই